নমস্কাৰ। আজি পোনপ্ৰথমে আমাৰ চেনেলৰ আপোনালোকৰ পবিত্ৰ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এটা গৌৰৱৰ কথা ২৪ সংখ্যক যি ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন কৰা হৈছে নগাঁও জিলাতো, তাত আপুনি কৃতি শিক্ষক বঁটাৰে সন্মানিত কৰিছে। ঠিক আছে, আপোনাৰ পৰিচয়টো দিয়ক আৰু অলপ জনাওকচোন। নমস্কাৰ, মোৰ নাম শ্ৰী অনুপ্ৰভা দেৱী। মই কুটুপাকাচি দিয়াটো বিদ্যাপীঠত শিক্ষকতা কৰোঁ। তাৰপিছত মই 1996 এপইণ্টমেণ্ট পাইছিলোঁ, দীঘলী প্ৰাথমিক বিদ্যালয়ত পাইছিলোঁ। তাৰপিছত মানে ঘৰুৱা ঘৰ বনাইছিলোঁ মানে ৰহাত, তাৰ কাৰণে মানে ল'ৰা ছোৱালীকেইটা সৰু আছিলে, গতিকে মানে মই ৰহালৈ আহি তাতে আকৌ মানে ট্ৰেন্সফাৰ লৈ আহি তাতে শিক্ষকতা কৰি আছোঁ আজিলৈকে। আৰু তাৰপাছতে ছাত্ৰ ছাত্ৰীসকলৰ লগত মানে বহুত ভাল লাগে, তেওঁলোকক আগবঢ়াই লৈ গৈছোঁ যিকোনো ক্ষেত্ৰতে, পঢ়াৰ বুলিয়ে নহয়, নাচ গান যোগাসন এনেকুৱা কিছুমান ক্ষেত্ৰত গোটেইখিনিয়ে আগবঢ়াই লৈ গৈছোঁ। গতিকে মানে বহুতখিনি ভাল লাগে তেওঁলোকৰ লগত। আৰু মানে কি এইবিলাক ক্ষেত্ৰতে চাগে চৰকাৰে অকণমান এই বঁটাটো দিবৰ কাৰণে চাগে মোক বাছনি কৰিলে, গতিকে চৰকাৰক মই বহুত ধন্যবাদ দিছোঁ। আৰু আজিৰ দিনটোত মই সঁচাকৈ বহুত নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। এইটো হয়। আৰু কোন বিদ্যালয়ৰ পৰা কৰে বাইদেউ এতিয়া বৰ্তমান? এতিয়া মই কুটুপাকাচি দিয়াটো বিদ্যাপীঠত কৰোঁ। কিমান বছৰ আছে আপোনাৰ? আৰু মোৰ 29ত ৰিটায়াৰ হ'ম। যিটো সন্মানে আজি আপোনাৰ সন্মানিত কৰিলে, কৃতি শিক্ষক বুলি ক'লে এটা বহুতো দায়িত্ব আহে, বহুত আহে, যে বহুতো শিক্ষক থাকে, তাৰ মাজত আপোনাক বাছনি কৰিছে, কি ক'ব এই ক্ষেত্ৰত? এতিয়া মই এইটো ক'ম যে মোৰ যিখিনি সময় আছে, মই নিজৰ শ্ৰম দান কৰি হ'লেও ছাত্ৰ ছাত্ৰীসকলক মই বহুত ওপৰলৈ আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ। মানে সেয়ে মোৰ মনৰ বহুত আশা আছে। আৰু এইটো ক্ষেত্ৰত আপুনি যেতিয়া কৃতি শিক্ষক বঁটা পাইছে, আপোনাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী হওক, সহশিক্ষক শিক্ষয়িত্ৰী যথেষ্ট আপোনাৰ এখন শিক্ষানুষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত যথেষ্ট সকলোৱে হাত থাকে, কি ক'ব এই ক্ষেত্ৰত? আপোনাৰ যিখনে বিদ্যালয় এতিয়া যথেষ্টখিনি এটা যথেষ্ট সকলো পৰিচিত, আৰু যিখন শৈক্ষিক দিশত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে আপোনাৰ বিদ্যালয়, কিন্তু এতিয়া টপাকাচি অঞ্চলত কি ক'ব? তেওঁলোকক আৰু আগবঢ়াই লৈ যাম, আৰু মানে মোক উৎসাহ দিয়ক যাতে তেওঁলোকক মই আৰু আগবঢ়াই লৈ যাব পাৰোঁ, ভালকৈ নতুন নতুন শিক্ষা দিব পাৰোঁ, ভাল পথে যায় যাতে ল'ৰা ছোৱালীবিলাক। গতিকে ল'ৰা ছোৱালী ভাল হ'লে আমাৰে বহুত আনন্দ নহয় জানো? ঠিক আছে, ভাবিছোঁ আৰু ঠিক আছে, ধন্যবাদ। মই কুটুপাকাচি দিয়াটো বিদ্যাপীঠৰ প্ৰধান শিক্ষয়িত্ৰী। বাইদেৱে আমাৰ স্কুললৈ বঁটাটো পাই গৌৰৱ কঢ়িয়াই অনাৰ কাৰণে আমি খুবেই বাইদেউক লৈ গৌৰৱ অনুভৱ কৰিছোঁ। প্ৰতিটো ক্ষেত্ৰতে আমাক বহুত সহায় সহযোগিতা, মানে সৰু হিচাপে মই বাইদেৱে মোক প্ৰতিটো ক্ষেত্ৰতে বহুত সহায় কৰে। আৰু বাইদেউৰ এই বঁটাটো পাই আমাৰ স্কুলখনৰ লগতে গোটেই স্কুলখনৰ কাষৰ গাঁওখনলৈও নাম কঢ়িয়াই অহাৰ কাৰণে বাইদেউক বহুত ধন্যবাদ জনাইছোঁ। আগলৈ যাতে ইয়াতকৈ আৰু বেছি বঁটা আমাৰ স্কুললৈ আহে। এইটো ভাল লাগিছে। তোমালোকৰ নগাঁও জিলাত বহুতো শিক্ষানুষ্ঠান আছে, তাৰ মাজতে তোমাৰ বিদ্যালয়ৰ এগৰাকী বাইদেৱে এই বঁটাটো পাইছে, এটা গৌৰৱান্বিত। আমিও এতিয়া গৌৰৱান্বিত। ৰহা অঞ্চল, ৰহা বহুতো শিক্ষানুষ্ঠান আছে, তাৰপিছতে তোমালোকৰ বিদ্যালয়ৰ নাম জিলিকি দিছে সমগ্ৰ জিলাতে, নাম কঢ়িয়াই আনিছে। বহুতখিনি ভাল আৰু আগুৱাই যাওক বাইদেউ, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।